Hello everyone, welcome to Career Hub Assam. SSC ভালেমান চাকৰি ওলাইছে ঠিক আছে 2000তকৈ বেছি পোষ্ট আছে আৰু নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েলি আৰু পোষ্ট ওলাইছে তো কেনেকৈ কি পোষ্ট ওলাইছে গোটেইখিনি বস্তু আমি চাম এতিয়া এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ গ'ল 2 তাৰিখ 6 মাহৰ পৰা লাষ্ট ডেট দিছে 23 তাৰিখ 6 মাহ তাৰমানে বহুত কম দিছে সময় অকল 20 ডেইজ 20 দিন সময় দিছে এপ্লাই কৰিবলৈ তো পটাপট গোটেইখিনি আমি বস্তুখিনি গোটাই মেলি এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফি যোনটো হয় উইমেন্সৰ কাৰণে ফ্ৰী আছে ছোৱালীবোৰৰ কাৰণে ফ্ৰী আছে ল'ৰাকেইটাই 100 টকা দিব লাগিব এপ্লিকেশ্যন ফিটো ঠিক আছে আৰু এক্সামটো কম্পিউটাৰ বেছ হ'ব ঠিক আছে প্লাছ অনলাইন বেছ হ'ব তাৰমানে কম্পিউটাৰ এক্সামটো হ'ব আৰু পোষ্টটোৰ নাম হ'ল চিলেকশ্যন পোষ্ট ঠিক আছে আমি এতিয়া নৰ্থ ইষ্টত কি ওলাইছে চাওঁ নৰ্থ ইষ্টত এইকেইটা পোষ্ট আছে চিনিয়ৰ হিন্দী টাইপিষ্ট আপাৰ ডিভিজন গ্ৰীড কেডেট ইনষ্ট্ৰাক্টৰ চুপিৰিণ্টেণ্ডেণ্ট চাইণ্টিফিক এছিষ্টেণ্ট এইকেইটা পোষ্ট নৰ্থ ইষ্টৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ডিভিজন এইবোৰ লাইব্ৰেৰিয়ান ফিল্ড এইবোৰ ৱৰ্কশ্বপ MTS লেবৰেটৰী 3 নম্বৰ চাওঁ তো এইকেইটা পোষ্ট আছে নৰ্থ ইষ্টৰ কাৰণে ঠিক আছে নৰ্থ ইষ্টৰ কাৰণে এইকেইটা পোষ্ট আছে এই গোটেইকেইটা যোনকেইটা লিংক হয় গোটেইকেইটা পোষ্টটো কি ডেছক্ৰিপশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এই গোটেই বস্তুখিনি এনেকৈ আপোনালোকে চাব পাৰিব ঠিক আছে তো এই লিংকটো মই দি দিম ইয়াত এনেকৈ আই বাটনটোত এই যে আই ওলাই আছে এইটো বাটনটো ক্লিক কৰিলে গম পাই যাব ইয়াত কি কোৱালিফিকেশ্যন লাগে কমপ্লিট ডিটেইল পাই যাব আৰু বয়স কিমান লাগিব 18 পৰা 27 ভিতৰত হ'ব লাগিব আৰু যোনটো এজ ৰিলেক্সেশ্যন যোনটো থাকে কাষ্ট হিচাপে তুমি OBC হোৱা 5 বছৰ পাবা আৰু 3 বছৰ পাবা কিবা 5 বছৰ পাবা PWD হ'লে 10 বছৰ পাবা সেইবোৰতো নটিফিকেশ্যনত লিখা আছে আপুনি নিজে চাব পাৰিব আৰু বিশেষ বকীয়াটো এইটো হ'ল যে এইটোতো ভাল পোষ্ট হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি টিপ টপছে গ্ৰুপ C আৰু গ্ৰুপ D দুইটাই ছাৰ্ভিচমেন এপ্লাই কৰিব পাৰিবা এলিজিবল আছা ঠিক আছে আৰু যোনটো তোমালোকৰ এজ ৰিলেক্সেশ্যন থাকে সেইটোও পাবা আৰু পোষ্টটো ভাল হয় এপ্লাই কৰিব লাগে আৰু এক্সামটো অনলাইন হ'ব চেলেবাছটো চাওঁ চেলেবাছ চাবা নেকি চেলেবাছ ইয়াতে দিয়া থাকে মই দেখাইছোঁ ৰ'বা পাওঁ যদি বিচাৰি কিনে পালেহে ইমান 110টা পেজ আছে এই নটিফিকেশ্যনটো মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে 110 পেজেছ আছে তো কিমান পঢ়ি দিয়ে এইটো কোৱান্টিটিভ এপ্টিটিউড এইটো চেলেবাছ দিছে চোৱা ইংলিছৰ কাৰণে এইটো চেলেবাছ আৰু জেনেৰেল এৱাৰনেছ এইটো চেলেবাছ ঠিক আছে গ্ৰেজুৱেট এণ্ড এবভ লেভেলৰ কাৰণে আৰু হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে এইটো চেলেবাছ এইটো আৰু গোটেইটো তোমালোকে নটিফিকেশ্যন মেট্ৰিক লেভেলৰ এইটো চেলেবাছ 100 টকা এইটো চোৱা আৰু ছোৱালীবোৰৰ কাৰণে ফ্ৰী আছে আৰু এইটো কমপ্লিট মাৰ্কিং চিষ্টেম যোনটো হ'ব 80 মিনিটছ 60 মিনিটছ ঠিক আছে টোটেল ডিউৰেশ্যন অফ এক্সাম মাৰ্কছ কিমান 200 মাৰ্ক 200 মাৰ্কছৰ এক্সাম 100টা প্ৰশ্ন মানে পাৰ কুৱেশ্যন 2 মাৰ্ককৈ মজা লাগিব হয় নাই যোনে পঢ়িছা তোমালোকৰ কাৰণে ভাল অপৰচুনিটি বহুত কম পইচাতে এটা এক্সাম এপ্লাই কৰিবলৈ পাইছা নহয় জানো আৰু কি চাওঁ আৰু SSC তোমাৰ ইয়াত এগাল বস্তু দিয়া থাকে এইটো প্ৰুফ অফ নেমৰ কাৰণে কি ডকুমেণ্ট ল'ব এইবোৰ মানে কৈ লাভ নাই আৰু ফটোটো মাৰোঁতে লাইভ ফটো মাৰিব লাগিব তো সেইকাৰণে ভালকৈ মোবাইলৰ এপ এটা ডাউনলোড কৰি ল'বা এপটো ডাউনলোড কৰি কিনে ভালকৈ ফটোটো মাৰি কিনে দিবা নহ'লে ফটো কেঞ্চেলেশ্যন কৰি দি আকৌ সেইটো কাৰেক্ট কৰিবলৈ আৰু 200 টকা নে 250 টকা লৈ লয় মানে পইচা খেতি কৰিছেতো সিহঁতি তো ফটোটো ভুলকৈ দিলেও সিহঁতি ফৰ্মখন ৰিজেক্ট মাৰি দিব আকৌ ফটো আপলোড মাৰিব লাগিব তো সেইকাৰণে ফটোটো বহুত ভালকৈ আপলোড দিবা আৰু একো ভুল নকৰিবা ঠিক আছে ফৰ্মখন একো ভুল নকৰিবা একদম ভালকৈ ফিল আপ কৰিবা লাহে ধীৰেছে আৰু এই লিংকটো যোনটো হয় এপ্লাই কৰা এইটো লিংকটো মই ডেছক্ৰিপশ্যনত ইউটিউব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে ভালকৈ এই বস্তুটো পঢ়ি ল'বা কি বিষয় কেনেকৈ পঢ়িব লাগিব এক্সাম কেতিয়া এক্সপেক্টেশ্যন আছে আৰু NTPCটো আহি গ'ল এডমিট 5 তাৰিখৰ পৰা পৰীক্ষা
তো NTPC যোন আছে তোমালোকে বেষ্ট অফ লাক, ভালকে দিয়া। ঠিক আছে, ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা। SSC যে চাকৰি ওলাইছে ইমানটা অকল 20 days সময় দিছে, এইটো শ্বৰ্ট পিৰিয়ডত দিছে জাষ্ট বিকজ এপ্লিকেণ্ট কম থাকক। যিমান লং ডিউৰেশ্যন কৰি দিয়ে ইমান এপ্লিকেণ্ট বাঢ়ি যায়গৈ। সেইকাৰণে পটাপট এপ্লাই কৰিব লাগিব চাৰ্ভাৰ বিজি হোৱা আগতে। ঠিক আছে, ভালকৈ এপ্লাই কৰিবা উইদাউট এনি মিষ্টেক। ফৰ্মটো ভালকৈ ফিল আপ কৰিবা আৰু ফটোটো ভালকৈ আপলোড দিবা, একদম ৰিচেণ্ট ফটো দিবা। ঠিক আছে, লাইভ ফটো। থেংক ইউ।